খিলঞ্জীয়া মৰাণ মটক সংজ্ঞা মই আজি উত্তৰত দি দিছোঁ অহাকালি সংজ্ঞা পাব যে অসমত যুগ যুগ ধৰি বসবাস কৰি থকা মানুহে খিলঞ্জীয়া এইটো একদম ডেফিনেশ্যন ইজ ক্লিয়াৰ এব অৰিজিনেল যেনেকে আমেৰিকাত গ'লে ৰেড ইণ্ডিয়ানসকলক খিলঞ্জীয়া বুলি কয় ডকুমেণ্ট লৈ আহক আমিতো মিয়া বোলা মানুহে ইছলাম অসম ভাৰতত অহাই নাছিল ইমান বছৰ আগত এতিয়া ঘটনাটো হ'ল যদি আপোনালোকৰ কনভাৰ্ট হোৱাৰ আগৰ জাতিটোৰ নামত বিচাৰে আপোনালোকে পাব এতিয়া বহুতেতো মনৰ ইচ্ছাত কনভাৰ্ট হোৱা নাছিল ঔৰংজেবৰ তৰোৱালতহে কনভাৰ্ট হৈছিলে গতিকে এটা উভতি আহিব লাগে গতিকে যি নহওক অধ্যক্ষ মহোদয় গতিকে এই বস্তুটো দুটা তিনিটা আমাৰ ৰেকৰ্ড ষ্ট্ৰেইট হ'ব লাগে যে বসুন্ধৰা মাইগ্ৰেণ্ট মুছলিম মানুহখিনিৰ কাৰণে নহয় ঠিক তেনেকে বসুন্ধৰা মাৰোৱাৰী বিহাৰী যিসকল পিছত ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহিছে তেওঁলোকৰ কাৰণেও নহয় তেওঁলোকৰ কাৰণে ছেপাৰেট চেনেল খোলা আছে ভূমিহীন মানুহে আবেদন কৰিব SLAC বহিব জিলা উপায়ুক্তই পট্টা দিব কমসে কম বসুন্ধৰাটোতো ট্ৰাইবেল মানুহখিনিৰ কাৰণে এৰি দিয়ক বসুন্ধৰাটো শিডিউল কাষ্ট মানুহৰ কাৰণে এৰি দিয়ক বসুন্ধৰাটো OBC মানুহখিনিৰ কাৰণে এৰি দিয়ক আজি ইমান বছৰ তেওঁলোকে ভূমিৰ অধিকাৰ পোৱা নাই দ্বিতীয় কথা আপোনালোকে কৈছে চৰৰ মানুহক দিব লাগে মইতো খুব ভাল পাওঁ কিন্তু কংগ্ৰেছৰ দিনত চৰত ভূমিৰ এতিয়ালৈকে পঞ্জীয়নে নহল ভূমিৰ এছেছমেণ্টে হোৱা নাই যে চৰত কিমান মাটি আছে স্থায়ী স্বৰ্গীয় তাত কেডেষ্ট্ৰেল মেপ চৰটো NC-টো নপৰে কেডেষ্ট্ৰেলতো নপৰে গতিকে চৰৰ ক্ষেত্ৰত আমি পলিচি এটা আলোচনা কৰিব লাগিব কাৰণ চৰৰ মাটিৰ কোনো ৰেকৰ্ড আমাৰ লগত নাই সেইকাৰণে আপোনালোকে এইটো কোনো হিতাধিকাৰী নহয় যে অৰুণোদয় 13 লাখৰ কাৰণে আবেদন কৰিছিল আপোনালোকে মাত্ৰ 2.5 লাখক দিলে যোগ্য বুলি বিবেচিত জনকহে ভূমি দিয়া হ'ব গতিকে অযোগ্য এজনকো দিয়া নহয় আৰু মই 2.5 লাখ দিওঁতে DC সকলক গালি দিছোঁ যে কিয় ইমান মানুহক দিলে কাৰণ আমাৰ টাৰ্গেট ইমান মানুহক দিয়া নাছিলে কাৰণ বসুন্ধৰাটোত মাত্ৰ 500 টকা লেণ্ড প্ৰিমিয়াম তাকো 3টা কিস্তিত দিব লাগে 150-200 কৰি দিব লাগে গতিকে ইট ওয়াজ এ স্পেচিয়েল জেষ্টাৰ ফৰ দ্য এবঅৰিজিনেল পিপল অফ আসাম অসমৰ খিলঞ্জীয়া মানুহখিনিক এই চৰকাৰে দিয়া এটা উপহাৰ আছিল এতিয়া চাওক আজি ইণ্টাৰেষ্টিং কথা চাওক হাউচত কিমান ট্ৰাইবেল MLA আছে কোনোবাই উঠি কৈছেনে যে আমি পোৱা নাই বসুন্ধৰা হাউচত শিডিউল কাষ্টৰ কিমান MLA আছে কোনোবাই উঠি কৈছেনে পোৱা নাই উইথ এ এক্সেপশ্যন অফ ওৱান OBC MLA বাকিটো কোনো এজন OBC MLA কোৱা নাই যে মোৰ সমষ্টিৰ OBC মানুহে পোৱা নাই আপুনিতো মহান প্লিজ বহক না কিয় ৰিয়াক্ট কৰে আপুনি বহকচোন আপুনি মহান ব্যক্তি কথা কিয় আপুনি শুনক অধ্যক্ষ মহোদয় বহক না অধ্যক্ষ মহোদয় কংগ্ৰেছৰ এজন লিডাৰ আহিলে গহপুৰত চাহ তাই খাই কৈ দিলে যে কংগ্ৰেছৰ গোটেই MLA বিলাক হাউচত বহি থাকে সব ময়ে কৰোঁ গতিকে আপুনি ইমান ডাঙৰ মহান ব্যক্তি এইটো কম MLA খিনিক লতি ঘটি কৰিলে গালি তালি পাৰি শেষ কৰি থৈ গৈছে ৰাহুল গান্ধীয়ে আপোনাৰ কাৰণে ধুলি কৰি থৈ গৈছে অধ্যক্ষমহোদয় এটা কথা মাননীয় মুখ্যমন্ত্ৰী যি কথাটো ক'লে এইটো আমি ক'ব পাৰি এইবোৰ কথা মই এনে কথা নকওঁ আচ্ছা যি নহওক ৰাহুল গান্ধীয়ে কৈ থৈ গ'ল আপুনি ভাৰতবৰ্ষৰ আটাইতকৈ বেছি কৰাপ্টেড মুখ্যমন্ত্ৰী বুলি ৰাহুল গান্ধী অধ্যক্ষ মহোদয় মই যে ৰাহুল গান্ধীক ক'লো আপোনাৰ পৰিয়ালটোৱে আটাইতকৈ হাউচ এতিয়া অৰ্ডাৰত নাই আপুনি সেইকাৰণে কৈছো যে হাউচ অৰ্ডাৰত থাকিব লাগে আৰু মুখ্যমন্ত্ৰীয়ে কথা এটা আপোনালোকৰ ভালৰ কাৰণে বুজাবৰ কাৰণেহে কৈ আছে মইতো ইয়াত কোনো পলিটিকেল আৰ্গুমেণ্ট কৰিব অহা নাই
যে কিহৰ কাৰণে মুছলমান বিধায়কসকলে সংখ্যালঘু মুছলমান নকম সংখ্যালঘু বিধায়কসকলে বসুন্ধৰাক লৈ আপত্তি কৰিছে আৰু আপোনালোকৰ সমাধান কি মই সমাধানটোলৈকে গৈ আছো সেইকাৰণে যিখিনি ল্যান্ডলেস মানুহ আছে তেওঁলোকক নন বসুন্ধৰা লাইনেদি যেনেকৈ আপোনালোকে সদায় সহায় কৰে তেনেকৈ আপোনালোকে তেওঁলোকক সহায় কৰি থাকক আমিতো হাক দিয়া নাই যে অধিবাসী মুছলমান বা যিটো শব্দই চেয়াৰমেনদাই কৈছে মিয়া মুছলমান বুলি কওঁ অধিবাসী মুছলমান বুলি কওঁ যি কওক তেওঁলোকক মাটি পোৱাটো মই আপত্তি কৰা নাই তেওঁলোকৰ মুখ্যমন্ত্ৰী ল্যান্ড পলিচিৰ কথা কৈ আছে এটা বাক্য তাৰ মানে আপুনি যিটো কৈছে বসুন্ধৰাত যিটো নিয়ম দিয়া আছিলে যে 3টা জেনেৰেশ্যন হলে সেইমতে পৰাৰ পিছতো আমাৰ বৰপেটা সমষ্টিত আমি পাছো কৰি দিলো তাৰ পিছত তেওঁলোকৰ দুজন কেনচেল হ'ল ল্যান্ড পলিচিৰ বিষয়ে ক্লিয়াৰ আৰু যিটো আপুনি কৈ আছে ল্যান্ড পলিচিৰ বিষয়ে ক্লিয়াৰ কৰি আছে যে বসুন্ধৰা আপোনালোকক সময় দিয়া নাই নেকি কবৰ কাৰণে মই কথা ক'লেহে মোৰ সময়খিনি লৈ যায় মোৰ লগত আৰু এনেকে থিয় কৰি কথাটো হলে ল্যান্ড পলিচি দেখোন যে যদি বসুন্ধৰাৰ গাইডলাইনৰ পিছত পৰাৰ পিছতো কোনোবা যদি ব্যক্তিয়ে পোৱা নাই সেইটো এটা কমপ্লিট বেলেগ কেছ গাৰ্জিয়ান মিনিষ্টাৰক আপোনালোকে ক'ব এইখিনি আমি চাই দিম কিন্তু এইটো অৰুণোদয় নহয় যে 13 লাখে আবেদন কৰিলে আমি 13 লাখক দিব লাগে ল্যান্ড ইজ এ প্ৰিচিয়াছ থিং চৰকাৰৰ মাটি নায়েই গতিকে চাই কেইজনমান মানুহকহে আমি এইটোত দিম মাটি 13 লাখে আবেদন কৰিলে 13 লাখক দিব নোৱাৰো নাই মইতো মোৰ সমষ্টিত এজনকো দিয়া নাই মই প্ৰথমতে দিছো কৈছো আমিনগাঁৱত এজনো নিদিব দেই মাটি কাৰণ এইখিনি চৰকাৰী মাটি মূল্যৱান মাটি বোলে শুৱালকুছিত নিদিব দেই চৰকাৰী মাটি মূল্যৱান মাটি পলাশবাৰীত নিদিব চৰকাৰী মাটি মূল্যৱান মাটি ৰঙিয়াত নিদিব চৰকাৰী মাটি মূল্যৱান মাটি কাৰণ বহুতে 3টা জেনেৰেশ্যন নথকাকৈ নতুনকৈ বসুন্ধৰা বুলি মাটি দখল কৰি মাটিৰ আবেদন কৰিছে যে বসুন্ধৰা বুলিয়ে তেওঁলোকে মাটি দখলত নথকা মানে মাটি আবেদন কৰিছে সেইকাৰণে আপোনালোকে এটা কথা বুজি চাব যে চৰকাৰৰ গাইডলাইনছখন যে 3টা জেনেৰেশ্যন থাকিব লাগিব খিলঞ্জীয়া হ'ব লাগিব খিলঞ্জীয়াৰ ডেফিনেশ্যনটো আপোনালোকে ক্লিয়াৰ হৈ লওক এইবাৰ মই উত্তৰ দিছো খিলঞ্জীয়া মানে এইটো ৱৰ্ল্ড ৱাইজ ৰিকগনাইজ ডেফিনেশ্যন যে এব অৰিজিনেল পিপল অৰিজিনেল নহয় এব অৰিজিনেল পিপল আমেৰিকাত ৰেড ইণ্ডিয়ান বিলাকক এব অৰিজিনেল পিপল বুলি কয় অসমত আমাৰ জনজাতীয় লোকসকল লগত মৰাণ মটক চুতীয়া দে আৰ দ্য এব অৰিজিনেল পিপল আমি নহয় আমিতো কোনজৰ পৰা আহিছো উই আৰ মাইগ্ৰেটেড পিপল ইন 500 ইয়াৰ্ছ তথাপিতো আমি উত্তৰত দিছো যে কমসে কম এটা দশক থকাৰ প্ৰমাণ লাগে 100 ইয়াৰ্ছ বাকি সিটিজেন আপোনালোক হয় কিন্তু খিলঞ্জীয়া হোৱাৰ প্ৰতিযোগিতাটোত নামিব নালাগে নাগৰিক হয় কিন্তু খিলঞ্জীয়া নহয় এই দুইটাটো আমি বুজি পাব লাগে গতিকে নাগৰিক আৰু খিলঞ্জীয়া এজন মানুহক নুবুজায় খিলঞ্জীয়া এজন বেলেগ নাগৰিক এজন বেলেগ নাগৰিকটো আজি আহিও মই নাগৰিক হ'ম যদি চৰকাৰে মোক নাগৰিকত্ব দিয়ে গতিকে মিছন বসুন্ধৰাই কিমান ডাঙৰ কাম কৰিছে আজিতো মই আচৰিত হৈছো যে এই হাউসত আপোনালোকে আপত্তি কৰি আছে মিছন বসুন্ধৰাৰ কাৰণে 2.5 লাখ মানুহৰ 40% ট্ৰাইবেল মানুহে প্ৰথমবাৰৰ কাৰণে মাটিৰ পট্টা পাইছে তেওঁলোকৰে মাটি এখন এতিয়া আমি 16 তাৰিখৰ পৰা বিতৰণ কৰিম ধেমাজি লখিমপুৰ তিনিচুকীয়া এই জাগাবিলাকত নিজৰ মাটিত বহি থাকি আজি ইমান দিনে মানুহে মাটিৰ পট্টা পোৱা নাছিল আপোনালোকে কৈছে মোক পিআৰএফত বসুন্ধৰা দিব লাগে অলপ আগতে মই ৰচিন মণ্ডল ডাঙৰীয়াৰ ভাষণ শুনিছো যদি প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্টত গৈ মই বসুন্ধৰা চলাব লাগে দেখোন দেশ হৈ থাকিব নেকি পিআৰএফত গৈ বসুন্ধৰা চলাই দিব লাগে এটা বসুন্ধৰা নামটোৰতো এটা মূল্য ৰাখিব লাগিব পিআৰএফত আপোনালোকে কওক যে তাতে ল্যান্ডলেস মানুহ আছে পিআৰএফটো আপোনালোকে খাস কৰক খাস কৰি 2-4 জনক দিয়ক সেইটো আবেদন হ'ব পাৰে সেইটো দাবী হ'ব নোৱাৰে নহয় ফৰেষ্ট এখন ৰিজাৰ্ভ কৰি পেলাই মাটি দিয়াটো সেইটো আজি দিনত গ্লোবেল ওয়াৰ্মিঙৰ দিনত সেইটোতো এটা দাবী হ'ব নোৱাৰে
সেইকাৰণে মই সন্মানীয় সদনক জনাব খোজো, মই উত্তৰটো দিলোহেঁতেন ৰাষ্ট্ৰপতিৰ ভাষণত, ৰাজ্যপালৰ ভাষণত, বিৰোধী দলপতি ডাঙৰীয়াই প্ৰশ্নটো আনিছে যে বসুন্ধৰা আৰু অৰুণোদয়ৰ মাজত পাৰ্থক্যটো বুজিব লাগিব। 13 লাখে আবেদন কৰিছে, যিমান মাটিৰ দালাল আছে চবেই বসুন্ধৰাত আবেদন কৰিছে, কোনেও বাদ দিয়া নাই। ক'ৰবাত টুটকা লাগি যায় যদি লাগি যাওক, ভাল মানুহেও কৰিছে, দালালেও কৰিছে। গতিকে এতিয়া হাঁহে যেনেকে গাখীৰ আৰু পানীটো পৃথক কৰে, আমি দালালে বিচাৰাটো পৃথক কৰিব লাগিব। সেইখিনি গ'ল, 3 জেনেৰেশ্যনৰ আগৰখিনি গ'ল। প্ৰথম বসুন্ধৰা ওলাওঁতে মোক, মই বেলেগ নকওঁ, আমাৰ লোকসভাৰ সাংসদ ৰাজেন গোহাঁই ডাঙৰীয়াই মোক আহি ৰুমত আপত্তি কৰি থৈ গৈছে যে আপুনিতো গোটেই মানুহবিলাক, লেণ্ডবিলাক এতিয়া নন ইণ্ডিজেনাছ মানুহক বিতৰণ কৰি দিব। তো মই ক'লো চাওকচোন এইখন চৰকাৰৰ মাটিৰ তলত ভৰিটো কিমান শক্তিশালী হৈ আছে, আমি গণ্ডগোল কাম নকৰোঁ। আৰু আজি আপোনালোকৰ অভিযোগসমূহে অন্তত অসমক আজি বাৰ্তা এটা দি দিলে যে বসুন্ধৰাই অকল খিলঞ্জীয়াকহে সন্মান দিছে। এই বাৰ্তাটো আজি আপোনালোকে পঠাই দিলে। মই যিটো পলিটিকেল মেছেজ দিব খুজিছিলোঁ সেইটো মোৰ জেগাত আপোনালোকে দি দিলে, মই আপোনালোকক ধন্যবাদ জনাইছোঁ যে আপোনালোকে পলিটিকেল মেছেজ যিটো মই ক'ব পৰা নাছিলোঁ ইমান দিনে, সেইটো বিতৰণ কৰি দিয়াত আপোনালোকে মোক সহায় কৰি দিলে যে